উজনিত এতিয়াৰ পৰা মিয়া শ্ৰমিক নাযায় উজনিলৈ শ্ৰমিক নাযায় আৰু লেবাৰ নাযায় আৰু উজনিলৈ এতিয়াৰ পৰা যাব মিয়া IPS APS বিষয়া যাব IPS D3 SP এই মন্তব্য নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামৰ মিয়াক IPS APS বনোৱাত ভিক্ষাখৰি হলেও সহায় কৰিব বদৰুল ইছলামে যাব IPS D3 SP মিয়াই ড্ৰাগছ গাঞ্জা জোৱা খেল আৰু বাল্য বিবাহ আদি এৰিব লাগিব মানুহৰ তুচ্ছ তাচ্ছিল্য আৰু গালি গালাজ আৰু শুনিব নোৱাৰো যাৰ বাবে প্ৰতিটো গাঁৱত নেমছুৱে সৃষ্টি কৰিব এজন প্ৰশাসনিক বিষয়া উজনিত মিয়া শ্ৰমিকৰ পৰিৱৰ্তে যাব মিয়া IPS APS বিষয়া উজনিলৈ শ্ৰমিক নাযায় আৰু লেবাৰ নাযায় আৰু উজনিলৈ যাব IPS D3 SP চাওঁ তেতিয়া তেওঁলোকে কেনেকৈ ককৰ্থনা কৰি কেনেকৈ গালি গালাজ পাৰি এইসকলক পঠিয়াই যাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আমি আমাৰ সংখ্যালঘু জনসাধাৰণক অনুৰোধ জনাইছোঁ যে আপোনাৰ সন্তানক আপুনি হাতত ইটা তুলি দিয়াতকৈ আপোনাৰ সন্তানত আপুনি কোঠাৰ কোৰ তুলি দিয়াতকৈ আপোনাৰ সন্তানক এতিয়া কিতাপ আৰু কলম তুলি দিব লাগিব আকৌ কৈছোঁ সংখ্যালঘু ল'ৰা ছোৱালীসকলে ইটা কোঠাৰৰ পৰিৱৰ্তে এতিয়া কলম আৰু বহি কিতাপ তুলি দিব লাগিব আৰু তাৰ কাৰণে যিমান সহায় কৰিব লাগে আমি সংখ্যালঘু দল সংগঠনে আপোনালোকক কৰিবলৈ প্ৰস্তুত আছোঁ তথাপি মানুহৰ ককৰ্থনা আমি শুনিবলৈ আমি নোৱাৰোঁ